কংগ্ৰেছৰ ইস্তাহাৰ পাকিস্তানতহে চলিব নলবাৰীৰ মুগদীত বিজয় সংকল্প সমাৰোহত কলে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ পাকিস্তানতহে চলিব ভাৰতত কম চলিব মুকালমাৰ মুগদীত বিজেপিৰ বিজয় সংকল্প সমাৰোহত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ যিখন মেনিফেষ্টো সেইখন পাকিস্তানত বেছি চলিব ভাৰতত কম চলিব তাৰ কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্যাখ্যা কৰিছে আৰু ময়ো মিটিং আদিত কৈ আছো বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত অগপ দলৰ প্ৰাৰ্থীয়ে ফণীভূষণ চৌধুৰী হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তেওঁ কয় যে অসমত কংগ্ৰেছ দলৰ 6-7 জন প্ৰাৰ্থীক ৰাইজে চিনি নাপালে ৰাজী ভৱনত বহিবলৈ কংগ্ৰেছৰ মানুহেই নাই প্ৰাৰ্থী একেলগ হোৱা নোহোৱা কি কওঁ কংগ্ৰেছৰতো 6-7 গৰাকী প্ৰাৰ্থীটোতো এবাৰ নাই বুলি ক'ব পাৰে এইবাৰ ইলেকশ্যনত 6-7 গৰাকী প্ৰাৰ্থীনো কোন নামে শুনি নাপালে পাব্লিকে গতিকে কংগ্ৰেছ দলত মানুহেই নাই ৰাজীৱ ভৱনত যাওক বহা মানুহেই নাই কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে এই বছৰৰ ভিতৰত আৰু 50,000 চৰকাৰী চাকৰি দিব চাকৰি নোপোৱাসকলক ব্যৱসায় কৰিবৰ বাবে আত্মনিৰ্ভৰ অসমৰ জৰিয়তে 2 লাখ দিব ইয়াৰে 1 লাখ ঘূৰাই দিব লাগিব চৰকাৰক অসমৰ আগতকৈ দালালিটো কমিছে নে নাই কমিছে এতিয়া 1 লাখ চাকৰিটো হৈ গ'ল কিন্তু বহুত নিবনুৱা যুৱক যুৱতী আছে সকলোকে কৰ্মসংস্থাপন লাগে হয় না সেইকাৰণে আজি মই ঘৰ খেতি ঘোষণা কৰিছোঁ যে এই বছৰৰ ভিতৰতে মই আৰু 50,000 চৰকাৰী চাকৰি বৰক্ষেত্ৰৰ মুগদী খেলপথাৰত মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে লাখপতি বাইদেউসকলক প্ৰথমে দিয়া 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে পিছত পুনৰ 25,000 টকা দিব চৰকাৰী ঘৰ জিঅ'টেকিং কৰাৰ দায়িত্ব মহিলা আত্মসহায়ক গোটক দিব বৰক্ষেত্ৰী সমষ্টি আমি নতুনকৈ গঠন কৰিছো গতিকে 26ত নাৰায়ণ ডেকা জিকিব বুলি কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিত আগৰে পৰা সংখ্যালঘু লোকৰ এটা বুজন সংখ্যকে আমাৰ দলৰ প্ৰাৰ্থী নাৰায়ণ ডেকাক ভোট দিয়ে গতিকে সংখ্যালঘু ৰাইজৰ বা মুছলমান ৰাইজৰ মৰম চেনে বৰক্ষেত্ৰীত বিজেপিৰ লগত আগৰ পৰাই আছে এইবাৰ সংখ্যাগুৰু সংখ্যালঘু দুইটা সম্প্ৰদায়ৰ ৰাইজ বিজেপিৰ মিটিঙত আহিছে শুনিছে ভোট কিমানে দিয়ে মই নাজানো এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে ই কিমান দূৰলৈকে যায় ইলেকশ্যনৰ পিছত গম পাম আজিৰ নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰী কেশৱ মহন্ত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি কেইবাজনো অগপ আৰু বিজেপি দলৰ নেতা উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ